হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ভৈৰৱ ব্লগছ। তো আজি আমি উপস্থিত আছোঁ এখন খুব আপোনালোকক কি ক'ম, খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ এটাৰ মাজত আমি উপস্থিত আছোঁ। গণমৌৰ মানে কি হয়, আপুনি যদি বৰপেটা বা হাজো ফালৰ পৰা আহে তেতিয়াহ'লে দমদমাৰ চকৰ পৰা 10-12 কিলোমিটাৰমান দূৰ হয় শুৱালকুছি লাইনত। আৰু যদি আপুনি গুৱাহাটী ফালৰ পৰা আহে তেতিয়াহ'লে শিঙিমাৰী চকৰ পৰা, আৰু নতুনকৈ এতিয়া এটা ৰাস্তা বৰ্তমান নিৰ্মাণ অৱস্থাত আছে, 80% কাম হৈ গৈছে আৰু অলপমান বাকী। তো আপুনি যদি তেতিয়া আপুনি কি কৰিব পাৰিব, আমিনগাঁৱৰ পৰা চিধাই আহিব পাৰিব। তো শিঙিমাৰীৰ পৰাও 10-12 কিলোমিটাৰ দূৰ হ'ব। আৰু হয়তো তাৰ যদি অলপমান ৰাস্তাটো শ্বৰ্ট হ'ব, যদি আমি মানে কি কয় আজ্ঞাথিৰ ফালৰ পৰা বা সেনেকৈ কি কয় আমিনগাঁৱৰ ফালৰ পৰা হওঁ, তেতিয়াহ'লে হয়তো 6-7 কিলোমিটাৰমানতে হৈ যাব। তো আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ কি এক খুব ধুনীয়া এক পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ। হেল্ল' বন্ধুসকল, বৰ্তমান আমি আহি এই হেৰি পাইছোঁ, কি বুলি কয় এইটো, অমৰাৱতী ফাৰ্ম, যাক আমি ভূঞা ফাৰ্ম বুলিও মানে কওঁ। আচলতে ইমান ধুনীয়া আপোনালোকে চাওক, ব্ৰহ্মপুত্ৰৰ পাৰত খুব ধুনীয়া এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা মানে এটা ঠাই, য'ত ইয়াত বিভিন্ন কটেজো আছে। আপোনালোকক মই পৰৱৰ্তী সময় দেখাই গৈ আছোঁ ভিডিঅ'ৰ জৰিয়তে। তো চাওক আপোনালোকে, ইমান ধুনীয়া এটা পৰিৱেশ। আপোনালোকক মই ফ্ৰণ্ট চাইডটো দেখুৱাই আছোঁ, যি অমৰাৱতী যিটো আমাৰ ফাৰ্ম আছে, যিখন মানে ভূঞা ফাৰ্ম, এই ভূঞা ফাৰ্মৰ পৰা মই বেক কেমেৰাৰে আপোনালোকক দেখাইছোঁ। কি ধুনীয়া খুব ধুনীয়া এক পৰিৱেশ, প্ৰাকৃতিক ভৰপূৰ এক ধুনীয়া এক অলৌকিক খুব ধুনীয়া পৰিৱেশ এটা আপোনালোকে পিছফালৰ পৰা মই দেখুৱাই আছোঁ। আপোনালোক দেখিছোঁ সৌখন আপোনালোকে এইখন দেখিছেনে? অলপ আগতে যে মই গৈছিলোঁ, যে এইখন কি আছিলে, এইখন আছিলে ৰিভাৰ ডিংগল ৰিজৰ্টখন পাৰ হৈ আহি এইখন ভূঞা ফাৰ্ম। আপোনালোকক মই কৈছোঁৱেই লোকেশ্যনটো। ব্ৰহ্মপুত্ৰৰ এই ধুনীয়া গছ-গছনিবিলাক, যে গছ-গছনিৰ মানে এই আহি আছে বতাহ, সঁচাকৈ খুব ধুনীয়া লাগে। আপোনালোকে আহিব কেতিয়াবা, মই আপোনালোক কৈয়ে দিছোঁ। এইখন হ'ল মই ৰিভাৰ ডিংগল ৰিজৰ্ট। তো মই আপোনালোকক দেখুৱাই আছোঁ ভূঞা ফাৰ্মৰ। আকৌ পুনৰ এবাৰ কৈছোঁ, এইফালৰ পৰা অলপমান লোকেশ্যনটো বেছি ভাল লাগিছে। গোটেই ব্ৰহ্মপুত্ৰৰ খুব ধুনীয়া ৰিমঝিম বতাহ আহি আছে, ৰিমঝিম বতাহ। তো খুব ধুনীয়া পৰিৱেশ। আপোনালোকক মই পুনৰবাৰ নান্দনিক পৰিৱেশ, নান্দনিক দেখি কওঁ, নান্দনিক। সেইখন হ'ল ৰিভাৰ ডিংগল ৰিজৰ্ট, এই ভূঞা ফাৰ্মৰ পৰা। আচলতে ইয়াত ৰাতি থকাৰ ব্যৱস্থা আছে, কটেজ আছে ইয়াত। তো কটেজবিলাকো মই আপোনালোকক দেখুৱাই আছোঁ। এয়া হ'ল আচলতে এটা কথা মই ক'ব বিচাৰিছোঁ, যে কৰ্মজীৱন সকলোৱে ৰাতিপুৱাৰ পৰা গধূলিলৈকে এই কৰ্মজীৱনৰ মাজতো অলপমান নিজৰ কাৰণে সময় উলিয়াই, পৰিয়ালৰ কাৰণে সময় উলিয়াই, চাৰিদিনীয়া জীৱন, এই মানৱ জীৱন চাৰিদিনীয়া জীৱন, আজি আছোঁ কালি নাই, কাৰ ভাগ্যত কি লিখা আছে, বা এইবিলাক হ'ল কটেজ। আৰু ইয়াত ৰাতি থকাৰ ব্যৱস্থা আছে। আৰু কোনোবাই এইবিলাক কটেজবিলাকত ৰাতি খুব সুন্দৰকৈ থকাৰ ব্যৱস্থা আছে। এইবিলাক গম পোৱা মতে ইয়াত মোটামুটি 20টামান কটেজ আছে, 20টামান থকা কোঠালি আছে আচলতে। এই কোঠালিকেইটাত আপোনালোকে ৰাতি আহি পৰিয়ালৰ লগত স্পেণ্ড কৰিব পাৰিব টাইম। আৰু এইফালে এইকেইটা হ'ল এইকেইটা হ'ল ইয়াত পাৰ্টি চাৰ্টি কৰিব পাৰিব। আৰু যদি বন্ধুবৰ্গ বা কোনোবা বেচেলাৰ পাৰ্টি বা কোনোবা এনেকৈ ৰাতিও থাকিব পাৰিব, ৰাতিও পাৰ্টি কৰিব পাৰিব, বা কোনোবা লগৰ লগত আহি ইয়াত আপুনি পাৰ্টি কৰিব পাৰিব, পাৰ্টি কৰাৰ সুবিধা আছে। আৰু এইখন হ'ল পাহাৰ। আচ্ছা, মই কি কৈ আছিলোঁ, সঁচাই মানুহৰ জীৱনটো চাৰিদিনীয়া জীৱন। আৰু এই চাৰিদিনীয়া জীৱনত আমি সদায় কৰ্মত ব্যস্ত থাকোঁ, তাৰ মাজতে অলপ পৰিয়ালৰ কাৰণে বা নিজৰ কাৰণে অলপ সময় উলিয়াব লাগে আচলতে। কিয়নো জীয়াই থাকিব লাগিলে সদায় খাইছোঁ, লৈছোঁ, বৈছোঁ, গৈছোঁ, আহিছোঁ, তো সেইটোৱে জীৱন নহয়। নিজৰ লগতে আনকো অলপ টাইম দিব লাগে, নিজৰ পৰিয়ালটোক, নিজৰ ল'ৰা ছোৱালীক অকণমান সময়। এনেকুৱা মই আগতেও কৈছোঁ যে যান্ত্ৰিকতাৰ পৃথিৱীত জীয়াই থাকিলেও অলপমান প্ৰাকৃতিক পৰিৱেশত ওলাই আহি অলপমান টাইম স্পেণ্ড কৰিব লাগে এনেকৈ। তেতিয়া জীৱনটো
আচলতে ধন্য হয়। কিয়নো জীৱনত এনেকুৱা বহুতো হয়তো জীৱনৰ বহুতো সময় আমি সদায় ব্যস্ততাৰ মাজত থাকোঁ। নিজৰ জীৱনটো এনেকৈ যোৱাৰ লগতে অলপমান ফুৰি ঘূৰি কেঁচা মাটিৰ সুগন্ধ লৈ আৰু থাকি বা মাটিৰ লগত থাকি মই ভাল পাওঁ। মানুহৰ মাজত থাকি ভাল পাওঁ, সমাজৰ লগত থাকি ভাল পাওঁ। তো সেইটোৱে আচলতে জীৱন। এটা বন্ধ কোঠাৰ ভিতৰত তুমি সদায় থাকিবা। সেই কৰ্মজীৱন আৰম্ভ কৰিলা, কেইটামান বন্ধুৰ লগত থাকি তাতে কাম দিনটোৰ পৰা দিনটোলৈকে কাম কৰিলা, আকৌ আহিলা, আকৌ বন্ধ কোঠা এটাৰ মাজত সোমাই থাকিলা। তো মই ভাবোঁ সেইটো আচলতে জীৱন নহয়। মই সকলোখিনি মোৰ বন্ধুক এটা কথা ক'ব বিচাৰোঁ যে জীৱনটো ভাল পাবলৈ শিকক আৰু প্ৰাণ ভৰি আপোনালোকে জীৱনটো উপভোগ কৰক। এনেকুৱা নহয় যে উঠি ভাহি যাওক। তো উঠি ভাহি নগৈ সময়ৰ লগত খাপ খোৱাৰ উপৰিও অলপমান আপোনাৰ পৰা আপোনাৰ পৰিয়ালে, আপোনাৰ পৰা আপোনাৰ ল'ৰা ছোৱালীয়ে কি বিচাৰে, সিহঁতৰ এটা মন থাকে, সিহঁতেও ভাবে যে আমি অলপমান সময় দেউতাৰ লগত ফুৰিবলৈ বা মোৰ ল'ৰা ছোৱালীৰ লগত মাক দেউতাকে অলপমান সময় বিচাৰে আচলতে। গতিকে এই সময়খিনি আচলতে দিয়াটো মই প্ৰয়োজন বুলি ভাবোঁ এজন মা দেউতাকৰ সন্তান হিচাপত আৰু এজন ল'ৰা ছোৱালীৰ পিতৃ হিচাপত বা মাতৃ হিচাপত। বন্ধুবৰ্গকো টাইম দিব লাগিব। গতিকে সময়খিনি জীয়াই থকাটোৱে উদ্দেশ্য নহয়, জীয়াই থাকিলেই নহ'ব। তো সমাজৰ হকো কিছু কৰিব লাগিব নিজৰ উপৰিও, আৰু অলপমান সময় নিজে উলিয়াই অলপ ফূৰ্তি কৰিব লাগিব, ঘূৰিব লাগিব, ফুৰিব লাগিব। এটা জেগাত এটা ঠাইত থাকিলেইতো নহ'ব। জীৱনৰ মহান উদ্দেশ্য আছে আচলতে। জীৱনটো ভগৱানে আমাক দি পঠিয়াই কিছুমান কাম কৰিবলৈ, সেইখিনি কৰিবও লাগিব আৰু দায়িত্বও সময়ে সময়ে পালন কৰিব লাগিব। মই উপলব্ধি কৰোঁ, মই নিজে ভাবোঁ। তো যেনেকৈ নহওক অলপমান সময় ওলাই এনেকৈ প্ৰাকৃতিৰ মাজত জীয়াই আছোঁ। আচলতে মোৰ গাঁৱৰ ঘৰ মই য'ত থাকোঁ সেইটোৱে চাৰিওফালে প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ। কিন্তু অলপমান সুকীয়াকৈ ওলাই আহি এনেকৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি নিজকে বিলীন কৰি দি নিজৰ পৰিয়ালবৰ্গৰ লগত লৈ থাকি এনেকৈ উপভোগ কৰি যি মাদকতা, যি শান্তি, সেইটো আচলতে যদি আপুনি সেই অনুভূতিটোৱে আচলতে বেলেগ। আচলতে সেইখিনি কৰাটো প্ৰয়োজন। বাকী ইমানখিনি বাৰু কৈছা না, এইটো কথা পাতিছে। তুমি ক'ত আহিছা? ফুৰিবলৈ আহিছা? ফুৰিবলৈ তোমাৰ ভাল লাগিছে আহি ইয়াত? চোৱা এফালে চোৱা, ডেন্স কৰি দিয়া। গুড, য়েছ। আপুনি ইয়াত পৰিয়ালৰ লগত, ফেমিলিৰ লগত একেলগে বহি ইয়াত বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ আছে। গাহৰি মাংসৰ পৰাই হওক বা পৰ্ক, চিকেন, পাৰ মাংস, হাঁহৰ মাংস, সকলোখিনি আপোনালোকে ইয়াত উপভোগ কৰিবলৈ পাব। তো এইখন হ'ল খুব ধুনীয়া ইয়াত পৰিৱেশ এটা আছে বিৰাজ কৰি, আৰু ইয়াত আপোনালোকে খুব ধুনীয়াকৈ বহি খাব পাৰিব পৰিয়ালৰ লগত। আৰু কটেজবিলাকৰ কথাটো ক'লে পাৰ্টি কৰা সেইখিনি দেখুৱাইছোৱেই। গতিকে খুব ধুনীয়া পৰিৱেশ। আচলতে আপোনালোকে আহক, মই পুনৰবাৰ কৈছোঁ যে যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা অলপমান ওলাই আহি আপুনি প্ৰকৃতিৰ লগত অলপমান মিলিবলৈ চেষ্টা কৰক। আৰু ইয়াত খুব ধুনীয়া ইয়াত বুফে ছিষ্টেম নেকি বাৰু? এনেকুৱা এটা খুব আপুনি ইয়াত পাৰ্টি কৰিব পাৰিব বা এনেকুৱা খুব ধুনীয়া বুফে ছিষ্টেমতকৈ বিয়া বাহুৰ এনেকুৱা পাৰ্টি দিব পাৰিব ইয়াত। খুব ধুনীয়া এক পৰিৱেশ আচলতে ইয়াত। গতিকে বন্ধুসকল, ক'বলৈ বিচাৰিছোঁ আচলতে ইয়াত মই মেনেজাৰ ডাঙৰীয়া আছে আচলতে, এইখন পৰিচালনা কৰে এই ভূঞা ফাৰ্ম বুলি আমি যাক ইয়াত নামো আছে বেলেগ, যিয়ে নহওক বাৰু। তো এইখন তেখেতে পৰিচালনা কৰে, আৰু এই ভণ্টি এনেকুৱা বহুত কেইজন আছে। তো মই এখেতসকলক আজি পাইছোঁ। আজি বতৰটো আচলতে সিমান সেই নহয়, গতিকে এইখিনি সময়ত মানুহ অকণ কম হয়, কিন্তু কেইদিনমান পিছত আকৌ মানুহ আহিব। জুন জুলাই মাহতো হয় বুলি কৈছে, আৰু উইণ্টাৰ ছিজনত বেছিকৈ হয়। তো আপুনি এই ভূঞা ফাৰ্মৰ বিষয়ে কি ক'ব দাদা? তো কেতিয়া কেনেকুৱা ৰিজৰ্ট চলি আছে? তো কিমান বছৰ হ'ল এইখন?
ৰাতি থকাৰ ব্যৱস্থাও আছে, কটেজবিলাক আছে, মই অলৰেডি দেখুৱাইছোঁ কটেজবিলাক, ইয়াত ৰাতি থাকিব পাৰে। তো কোনকেইটা মাহত তেনেকৈ বেছি ভাল হয় আচলতে? বেছি হয়, কিন্তু খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। বাই মই গম পাওঁ মতে গুৱাহাটী চুৱাহাটী এনেকুৱা বহুত দূৰৰ পৰা মানুহ আহে ইয়াত, ৰাতি স্পেণ্ড কৰে, ফৰেইনাৰো আহে। তো হয়, তো আচলতে খুব মই আকৌ কৈছোঁ যে আচলতে নিজৰ মনটোৰ কথা, কোনোবা যদি বিচাৰে যে নিজৰ নিজক মানে মনটোক নিজৰ পৰিয়ালটোক অলপ সময় দিবলৈ, তেতিয়াহ'লে নিশ্চয় এনেকুৱা এটা পৰিৱেশত আহিব। আৰু নিজকে আচলতে প্ৰাকৃতিক যুগ যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা অকণমান, চহৰ এলেকাৰ পৰা অলপমান যদি যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা আহি এনেকুৱা অলপমান এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি নিজৰ পৰিয়ালটোক আৰু নিজক অলপমান সময় দি জীৱনটো উপভোগ কৰিবলৈ আচলতে শিকক। তো যা নহওক বাৰু, তো মই কিবা কিবি খাইছোঁ আৰু খামো, গতিকে অলপমান মই ভিডিঅ'টো কৰিছোঁ দাদা, খুব ভাল লাগিল আচলতে ইয়াত আহি। ইয়াৰ যিটো পৰিৱেশ আচলতে হয়তো বহুতে নাজানেও, গতিকে মই সেইকাৰণে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে জনাব বিচাৰিছোঁ যে গন্মৌ এই এলেকাত আহক, বিশেষকৈ ৰিভাৰ বেংগল ভূঞা ফাৰ্ম, তো এইবিলাক আহক আৰু আচলতে খুব ধুনীয়াকৈ প্ৰাকৃতিক যিটো পৰিৱেশ সেইটো উপভোগ কৰক। কিছুমানে খৰচ কৰিব ইচ্ছা নকৰিলে নকৰিবও পাৰে, সেইটো বেলেগ কথা, কিন্তু মোৰ যিটো আদৰ্শ, মোৰ যিটো মন বা মই যিটো বিচাৰোঁ, মোৰ মনে যিটো বিচাৰে সেইটো মই কৰি ভাল পাওঁ। আৰু মোৰ মনটোৱে যিখিনি এইখিনি সময়ত কৈ আছোঁ আপোনালোকক, তো সেইখিনি কৰাটো আচলতে মই বিচাৰোঁ। কটেজত আচলতে ভিতৰত কেনেকুৱা পৰিৱেশটো মই আপোনালোকক অকণ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে আহিও সঁচাই ভাই খুব মানে এনেকুৱা, মই আচলতে থাকিব অহা নাই দেই, মই পৰিৱেশটোহে দেখাইছোঁ। তো এইটো টিভি, এইটো এখন বিচনা, তো ফেনৰ ব্যৱস্থা আছে, এচিৰ ব্যৱস্থা আছে। তো এইফালে এইটো এখন ড্ৰেছিং, এইটো আলমিৰা, তো এইটো আপুনি লেট্ৰিন বাথৰুম, তো গোটেইখিনি। আৰু এইফালে আপুনি যদি পাহাৰৰ প্ৰাকৃতিক পৰিৱেশো চাই কি গুণ্ডা হিৰো কি কৰি আছে বা ৰাজিকু নো কি কৰি আছা? হা, ভোক লাগিছে নেকি? তুমি কি খাইছা? হা, লুকাই খাইছে, লুকাই না খোৱা, ডাইৰেক্ট খোৱা, লুকাব নালাগে দিয়া। কি মোচন এইটো তোমাৰ? কি মোচন বাও? এইটো কি মোচন তোমাৰ? তুমি ঘড়ীত কেইটা বাজিছে এতিয়া? কেইটা বাজিছে ঘড়ীত? নামাতা মাতা, ঘড়ীত কেইটা বাজিছে? ঘড়ী চাও, টাইম ঘড়ীত কেইটা বাজিছে?